নমস্কাৰ, মই বিজয়। মই আপোনালোকক কৈছিলোঁ যে মোৰ ড্ৰাগন ফ্ৰুট যোন ভেৰাইটিটো নেকি বহুত সৰু চাইজৰ হৈছে, আপোনালোকক কাটি পেলাই ফলটো টেষ্ট ৰিভিউ কৰিও দেখুৱাইছিলোঁ আৰু লগত আপোনালোকক জনোৱাইছিলোঁ যে এই ড্ৰাগন ফ্ৰুট ফলটো কমাৰ্চিয়েল বিজনেছৰ কাৰণে লগাব নোৱাৰি বা ফাৰ্মিং কৰিব নোৱাৰি। এই গছটোক মই আপোনালোকক কৈছিলোঁ যে মোৰ বাগানৰ পৰাই আঁতৰাই দিম। তো এই গছটোতো মই লগাই ৰাখিছোঁ, 7 মাহ বয়স হৈ আছে মোৰ এই বাগানত। তো 7 মাহ বয়সৰ গছটোক এতিয়া কাটি পেলাই দিবৰ কাৰণে বেয়া লাগি আছে। তো বিশেষকৈ কাটি নেপেলাই এই গছটোক ভেৰাইটিটো চেঞ্জ কৰি লোৱাৰ কামটো হ'ল গ্ৰাফটিং পদ্ধতি। তো গ্ৰাফটিঙে মই আজি এই গছটোৰ ওপৰত কৰিব লৈছোঁ আৰু আপোনালোকক লগত দেখুৱাব লৈছোঁ। বিশেষকৈ গ্ৰাফটিং কিয় কৰে আপোনালোকৰ মনত এটা প্ৰশ্ন জাগিব পাৰে। মই আপোনালোকক জনাই দিওঁ যে ড্ৰাগন ফ্ৰুটৰ ভেৰাইটি কিন্তু জাত কিন্তু 153টা জাতৰ ড্ৰাগন ফ্ৰুট গছ আছে বা ভেৰাইটি আছে। তো গোটেইকেইটা কিন্তু কমাৰ্চিয়েল ফাৰ্মিং বা বিজনেছৰ কাৰণে লগাব নোৱাৰি। যেনেকুৱা নেকি মই আপোনালোকক দেখুৱালোঁ পিছফালে যোন ভেৰাইটিটো আপোনালোকক মই কাটি পেলাই ফলটো টেষ্ট কৰি দেখুৱাইছিলোঁ। এইটো 100 গ্ৰাম 150 গ্ৰামৰ ফল হয়। এই 100 গ্ৰাম 150 গ্ৰামৰ ফল হ'লে মাৰ্কেটত চেল কৰিবৰ কাৰণে নোৱাৰিব বা এইটো কমাৰ্চিয়েল বিজনেছটো নহ'ব। তো সেইটোৱে মই আপোনালোকক জনাব ওলাইছিলোঁ। এই ভেৰাইটিটো যোনটো মোৰাক্কান ৰেড বুলি কয় চবেই, এই ভেৰাইটিটো কিন্তু শিপাৰ কাৰণে ভাল বা ৰুট ষ্টক লগোৱাৰ কাৰণে ভাল। বহুত শিপা হয়, গছটো জল্দি বাঢ়ে। তো এই গছটোৰ শিপাটো ল'ব পাৰোঁ আৰু যোনটো ভেৰাইটি নেকি ফলটো ডাঙৰ চাইজৰ হয় আৰু ফলটো সোৱাদ বেছি, সেই ফলটো আমি ওপৰৰ ফালে চায়ন লগাব পাৰোঁ। তো ৰুট ষ্টক মই এই লোকেল মোৰাক্কান ৰেডটোৰ লৈ আছোঁ আৰু মই ইয়াৰ ওপৰত চায়ন বা ভেৰাইটি যোনটো লগাম সেই ভেৰাইটিটো মই লগাম ইজৰাইলি য়েলো। তো বলক কেনেকৈ মই কি কৰোঁ, গ্ৰাফটিংটো কেনেকৈ কৰোঁ, এই কি লাগে গ্ৰাফটিংটো কৰিবলৈ প্ৰথমত মই আপোনালোকক দেখুৱাই দিওঁ। মই এতিয়া বৰ্তমান কাটিবৰ কাৰণে এটা কাটাৰ লৈ আহিছোঁ। এনেকুৱা হেভি কাটাৰ এটা দৰকাৰ পৰিব আৰু 2 নম্বৰত এনেকুৱা এটা টেপ দৰকাৰ পৰিব। এই টেপটো আপুনি ৰঙৰ দোকানত পাই যাব বা হাৰ্ডৱেৰৰ দোকানত পাই যাব। আৰু এটা লৈ আহিছোঁ ষ্টীলৰ চাকু। এই চাকুটো দি কাটিংটো চাইজ মতে কাটিবৰ কাৰণে দৰকাৰ পৰিব। তো এই 3টা বস্তু আপুনি লৈ ল'ব যেতিয়া নেকি আপোনাৰ ড্ৰাগন ফ্ৰুট গছটো গ্ৰাফটিং কৰে। তো বলক এতিয়া মই গছটো কাটি পেলাই কেনেকৈ গ্ৰাফটিং কৰোঁ আপোনালোকক দেখুৱাওঁ। মই যদি আপোনালোকক গছটো দেখুৱাওঁ, গছটো চাবই পাইছে, ইয়াৰ পৰা মই সেইদিনাখন ফলটো কাটি লৈ গৈছোঁ বা ফলটো হাৰভেষ্ট কৰি লৈ গৈছোঁ এইখিনিৰ পৰা। তো এই ঠানিটো কিন্তু এতিয়া এনাৰ্জি অলপো নাই এই ঠানিটোত। লাহে লাহে এনাৰ্জিবোৰ যেতিয়া নেকি গছে বা শিপাটোৱে পঠাব, শিপাটো হ'ল এইটো হ'ল শিপাটো। এই শিপাটোৱে যেতিয়া নেকি লাহে লাহে তলৰ পৰা পঠাব, তেতিয়া কিন্তু ইয়াৰ ভিতৰত গোটেই এনাৰ্জিবোৰ আহি ষ্টক হ'ব, আকৌ ফুল ফল দিব। তো এই ভেৰাইটিটোৱে মই এতিয়া সলনি কৰি দিম। আপোনালোকক প্ৰথমত গছটো অলপ দেখুৱাই ল'লোঁ। এইফালেদি তললৈকে গৈছে, এইফালেদি গৈ কিন্তু এই তলত যায়। ইয়াত কিন্তু ৰুট ষ্টকটো আছে, চাবই পাইছে। তো এই গছটোৰ কিন্তু বয়স এতিয়া বৰ্তমান 7 মাহ হৈ আছে। তো এই 7 মাহ বয়সৰ গছটোক মোৰ কাটি দিবৰ কাৰণে বেয়া লাগি আছে। সেইটো কাৰণে মই তলৰ ৰুট ষ্টকটোক নাকাটো, কিন্তু ওপৰৰ ফালে জাতটো মই সলনি কৰি দিম। বলক মই কেনেকৈ সলনি কৰোঁ আপোনালোককো লগত দেখুৱাম। এনেকুৱা কাটাৰৰ কিন্তু দৰকাৰ পৰিব, কাৰণ কাটাৰ যদি এনেকুৱা নাথাকে তেতিয়াহ'লে কিন্তু আপুনি এইটো সমানকৈ কাটিব নোৱাৰিব। তো চাবই পাইছে মই কিন্তু ইয়াত পূৰা সমানকৈ কাটি দিলোঁ। এনেকুৱাকৈ আপোনালোকৰো কাটিব লাগিব। যদি পূৰা চাইজ নহয়, এই ঠানিটো আপুনি চাবই পাইছে কিমান দীঘল ঠানি। কিন্তু এইটো কিন্তু মই পেলাই নিদিওঁ, ইয়াৰ ওপৰতো গ্ৰাফটিং কৰি বেলেগ জাতত এই ঠানিটোক পৰিণত কৰি দিম। তো এতিয়া এইটোক ছাইডত ৰাখোঁ আৰু ইয়াক মই কেনেকৈ গ্ৰাফটিংটো কৰোঁ অলপ আপোনালোকক দেখুৱাব। এতিয়া ষ্টীলৰ চাকুটোৰ দৰকাৰ পৰিব। তো চাকুটো দি আমি ইয়াত পূৰা প্লেন কৰি কাটি দিম। পূৰা সমান হ'ব লাগিব, যাতে কম বেছি হৈ নাথাকে। আপুনি পূৰা চেষ্টা কৰিব যিমান সমানকৈ এইটোক ৰাখিব পাৰে ইমান বেছি ভাল হ'ব আপোনাৰ গ্ৰাফটিংটো আৰু জল্দি বাঢ়িবলৈ আৰম্ভ হ'ব। অলপ অসুবিধা হৈ গৈছে বুলি মই তলত আকৌ কাটিলোঁ। আপোনালোকে এনেকুৱাকৈয়ে কাটিব যাতে একেবাৰে পূৰা সমানকৈ হৈ যায়। তো মই দুবাৰকৈ কাটিব লগা হৈছে মোৰ। আপোনালোকে চেষ্টা কৰিব এবাৰতে কাটিবলৈ। তো ইয়াৰ পৰাতো মই ৰুট ষ্টকটো ল'লোঁ, মানে তলৰ যোনটো নেকি ঠানিটো আছে এতিয়া এই গোটেইখিনিয়ে ৰুট ষ্টক হৈ গ'ল। এইটো কিন্তু মোক আকৌ 6 মাহৰ ভিতৰতেই ফুল ফল দিবৰ কাৰণে সক্ষম হৈ যাব। এতিয়া চলি আছে আগষ্ট মাহ। তো আগষ্টৰ পৰা যদি আমি হিচাপ কৰোঁ এপ্ৰিল মাহলৈকে মিনিমাম আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল পূৰা 9 মাহ সময় পাব। আকৌ 9 মাহৰ ভিতৰত আৰামত আমাক ফুল ফল দি দিব। তো বলক মই চায়নটো কাটি লৈ আহোঁ আৰু আপোনালোকক দেখুৱাওঁ যে চায়নটো কেনেকৈ ইয়াত লগাব লাগে। এই চাকুটোৰ সহায় লাগিব এতিয়া। এই ভেৰাইটি কেইটাই হৈছে হালধীয়া ভেৰাইটি বা ইজৰাইলি য়েলো। তো ইয়াৰ পৰা কিন্তু বেছি মই নলওঁ, মাত্ৰ 4 ইঞ্চি বা 6 ইঞ্চি ল'ম। এই 6 ইঞ্চি কিন্তু মই তাত গ্ৰাফটিং কৰিম। বেছি দীঘল নালাগে, বেছি দীঘল হ'লে গ্ৰোথ কৰিবৰ কাৰণে টাইম লাগি যাব বা বাঢ়িবৰ কাৰণে সময় লাগি যাব। তো সেইটো কাৰণে চাবই পাইছে মই মাত্ৰ ইয়াৰ পৰা 4 ইঞ্চিমানহে লৈ আছোঁ।
চাব পাইছে এই চায়ানটোকে মই এতিয়া তাত যাই পেলাই গ্ৰাফটিং কৰিম আৰু আপোনালোকক লগত দেখুৱাম। তো তাৰ পৰাও এটা লৈ লওঁ, তলত যে মই যোন ঠানিটো কাটি পেলাইছিলোঁ সেই ঠানিটো মই কৰি দিম। ইয়াৰ পৰাও মই 4 ইঞ্চিমান লৈ আছোঁ। তো চাব পালে এই চায়ন দুটা মই লৈ লৈছোঁ। এই চায়ন দুটাকে মই এতিয়া তাত যাই গ্ৰাফটিংটো কৰিম আৰু আপোনালোকক দেখুৱাম। এই ভেৰাইটি কেইটা কিন্তু বহুত দামী ভেৰাইটি, বা 150 টকাকৈ এটাত মই বিক্ৰী কৰোঁ। তো সেই ভেৰাইটিটো যোনটো নেকি এতিয়া মই কাটিং কৰি মই গ্ৰাফটিং কৰি আছোঁ, সেই ভেৰাইটিটো কিন্তু বহুত কম দামী, বা 50 টকা কাটিঙে সেই ভেৰাইটিটো পোৱা যায়। তো এইটো কাৰণে মই এই ভেৰাইটিটো দি সেই কাটিংটোক আপডেট কৰি দি আছোঁ। তো মই এই চায়ন দুটাক কাটি পেলাই আপোনালোকৰ ওচৰত এতিয়া লৈ আহিছোঁ, আপোনালোককো দেখুৱাইছোঁ কোন গছকেইটাৰ পৰা মই কাটি আনিছোঁ। তো বলক ইয়াৰ পৰা এটাক মই এতিয়া আপোনালোকক গ্ৰাফটিং কৰি দেখুৱাওঁ। তো গ্ৰাফটিংটো মই যে কৰিম এইটো কিন্তু ড্ৰিল গ্ৰাফটিং বুলি কয়। ইয়াক মই ড্ৰিল কৰিম। তো ড্ৰিল কৰিবৰ কাৰণে কৰিব কি লাগিব আপুনি অলপ চাই লওক। মই ইয়াৰ পৰা 1 ইঞ্চিমানকৈ কাটি দিম। তো ইয়াৰ পৰা 1 ইঞ্চিকৈ যে কাটিম, কেনেকৈ কাটো সেইটো আপোনালোকে চাই লওক, যাতে আপোনাৰো গ্ৰাফটিং কৰাৰ সময়ত সহায় হয়। তো পূৰা সমানকৈ ইয়াত কাটিব লাগিব। চাব পাইছে মই 3 চাইডটো একে সমানকৈ কাটি আছোঁ, আৰু ইয়াক কাটি পেলাই এনেকৈ এটা পাক খুৱাইছোঁ যাতে ই ইয়াৰ পৰা ওলাই যায়। পাক খোৱাৰ পিছত কিন্তু ই ওলোৱা নাই। তো ওলোৱা নাই বুলি একো নহয়, ইয়াৰ পৰা আমি চাইডৰ পৰা আকৌ কাটি দিম যাতে ভিতৰৰ হাৰ্ডিটো বা কেম্বিয়াম লেয়াৰটো ওলাই আহে। ইংলিছত কিন্তু কেম্বিয়াম লেয়াৰ কয় আৰু অসমীয়াত কিন্তু হাৰ্ডি বুলি কয় ভিতৰৰ অংশটোক। তো এই ভিতৰৰ অংশটো মই ইয়াৰ পৰা ওলাই দিলোঁ। ইয়াৰ পৰা চাবই পাইছে মই ওলাই দিছোঁ গোটেইখিনি। তো এই বস্তুটোকে মই ইয়াৰ ভিতৰত কিন্তু ড্ৰিল কৰি সোমাই দিম আৰু টেপ মাৰি দিম। মিনিমাম 15 দিনমান ভিতৰতে ইয়াৰ পৰা নতুন ঠানি বা এটা ব্ৰাঞ্চ ওলাই আহিব। তো মই সেইটোৰ আপডেটটো আপোনালোকক দেখুৱাম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো চাবই পাইছে মই এতিয়া কিন্তু ইয়াক ওলাই দিলোঁ চায়নটো, বা পূৰা প্ৰস্তুত কৰি পেলালোঁ চায়নটো যেতিয়া নেকি প্ৰস্তুত কৰা হৈ যাব, তাৰপিছত কাম এটাই থাকিব, ইয়াৰ ভিতৰত এটা ড্ৰিল কৰা ইয়াৰ সমানকৈ। তো ড্ৰিলটো কৰিবৰ কাৰণে মই বৰ্তমান একো অনা নাছিলোঁ। মই যে এইটো লৈ আহিছোঁ কাঠিটো বাঁহৰ। তো আপোনালোকে চেষ্টা কৰিব কিবা লোহাৰ বস্তু ল'বৰ কাৰণে, কিন্তু আইৰণ নথকা। আইৰণ থাকিলে কিন্তু এই ড্ৰিলটো কৰি গ্ৰাফটিংটো ছাকচেছ নাপাব। তো মই এতিয়া এইটোক ইয়াৰ ভিতৰত এই কাঠিটো ভিতৰৰ ফালে দিম। তো চাবই পাইছে মই ইয়াৰ ভিতৰত কিন্তু দি আছোঁ। ভিতৰৰ হাৰ্ডিটো যদি ফাটিও যায় একো নহ'ব। আপোনালোকে মুঠতে ইয়াৰ ভিতৰত যেনেকৈ নহওক ভালকৈ মজবুতভাৱে লগাব চেষ্টা কৰিব। ভিতৰত ফুটা কৰিবৰ কাৰণে সেই বাঁহৰ কাঠিটোৰ লগত কাম হোৱা নাই। মই এতিয়া চাকুটোৰ সহায়তেই অলপ ফুটাটো ডাঙৰ কৰি ল'ম। চাবই পাইছে ভিতৰৰ কিন্তু হাৰ্ডিটো ফাটি গ'ল। হাৰ্ডিটো ফাটি গ'লেও একো নহয়, দুটা আঠা লাগি যাব যেতিয়া আকৌ একলগ লাগি যাব হাৰ্ডিবিলাক। তো এতিয়া ইয়াত মই চাবই পাইছে অলপ ডাঙৰকৈ ফুটাটো কৰি ল'লোঁ। তো এতিয়া ইয়াত ভিতৰত লগাই দিম, ভিতৰৰ ফালে দি দিম। চাবই পাইছে এতিয়া ই পূৰা কিন্তু ভিতৰত গুচি গৈছে, আৰু ইয়াক 3টা ছাইড একদম সমানভাৱে মিল কৰি টেপ মাৰি লগাই দিম। এইটোৱে হৈছে গ্ৰাফটিং। তো এনেকৈ যদি গ্ৰাফটিং আপুনি কৰে, আপোনাৰ কিন্তু গ্ৰাফটিংবোৰ পূৰা ছাকচেছফুল হ'বই। আপুনি ভালকৈ যদি কৰিব পাৰে, 100টা গ্ৰাফটিং কৰিলে 90টাটো ছাকচেছফুল হ'বই। তো এতিয়া মই এই টেপটোৰ সহায়তেই ইয়াক লগাই দিম যাতে ই পানী পাই পচি যাব নোৱাৰে। তো চাবই পাইছে মই এতিয়া এই টেপবোৰ ইয়াত লগাম। যিমান পাৰে তলৰ ফালে আপুনি টানা দি ইয়াক লগাব চেষ্টা কৰিব। তো চাবই পাইছে মই এতিয়া এক চাইডত লগাই পেলালোঁ, আৰু 2টা ছাইড আছে সেইকেইটাতো মই লগাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ লগত। এতিয়া কিন্তু 3টা ছাইডো সম্পূৰ্ণ হৈ গৈ আছে।
এই ভেৰাইটিটোৱে মই চেঞ্জ কৰি দিলোঁ, চাবই পাইছে। এতিয়া আৰু যাতে ভিতৰৰ ফালে পানী একদমেই যাব নোৱাৰে, সেইটো কাৰণে গোটেই বৰ্ডাৰ বা বাউণ্ডাৰী চাইডে চাইডে মাৰি দিম, যাতে ইয়াৰ ভিতৰত পানী পাই ফাংগাছ ধৰিব একদমেই নোৱাৰে। মোৰ গ্ৰাফটিংটো পূৰা ছাকচেছ লাগে, মানে ইয়াত আকৌ মই আপোনালোকক দেখুৱাম কেইদিনমান পিছতে কি অৱস্থা হয়। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব, যাতে মই আপোনালোকক ইয়াৰ আপডেটটো দেখুৱাব পাৰোঁ। যিমান আপুনি ইয়াত একেলগে মজবুত কৰি লগাই দিব পাৰিব, ইমান জলদি ৰিকভাৰী হৈ নতুন ঠানি বা ব্ৰাঞ্চ এটা দিব, আৰু সেই ব্ৰাঞ্চটোৱে আপোনাক ফুল ফলো দি থৈ যাব। যেতিয়া নেকি এই ঠানিটো ইয়াৰ লগত লাগি যাব, এই টেপকেইটা আৰু কাম নাথাকে, তো তেতিয়া আমি এই টেপকেইটা আকৌ ইয়াৰ পৰা গুচাই দিব পাৰিম। কিন্তু এতিয়া দৰকাৰ আছে ইয়াৰ ওপৰত কম্বলৰ নিচিনা কাম কৰিব। তো চাবই পাইছে এইটো কেনেকৈ মই গ্ৰাফটিংটো কৰিলোঁ। এনেকুৱাকৈ আপোনালোকেও কৰিব পাৰিব। এই ভেৰাইটিটো গোটেইটো মই চেঞ্জ কৰি দিলোঁ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, ভিডিঅ'টোত লাইক কৰিব। চেনেলত আপুনি নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যোনটো নেকি এই ঠানিটো, এইটোকো মই আপোনালোকক গ্ৰাফটিং কৰি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু ইয়াৰ আপডেটটো চাবৰ কাৰণে চেনেলক ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। তো আজিলৈকে ইমানখিনিয়ে। বাই বাই, হেপ্পী গাৰ্ডেনিং।